অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গ আসাম পুলিচ APDCL ফৰেষ্ট ডিপাৰ্টমেণ্ট ইত্যাদি পৰীক্ষাৰ বাবে আপুনি প্ৰিপেৰেশ্যন কৰি আছে নেকি তেন্তে এই ভিডিঅ'টোৰ দ্বাৰা নিজকে জুখি চাওক আপুনি কিমান জানে আহক এতিয়া কুৱেশ্যনছখিনি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো হৈছে ভাৰতবৰ্ষৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি সুচেতা কৃপালিনী নেক্সট কুৱেশ্যন বাস্কেটবলত প্ৰতিটো দলত কেইজন খেলুৱৈ থাকে ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 5 জন নেক্সট কুৱেশ্যন বন্দে মাতৰম গীতৰ কোনে ৰচনা কৰিছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি বংকিম চন্দ্ৰ চেটাৰ্জী নেক্সট কুৱেশ্যন হাৰাপ্পা কোনখন নদীৰ পাৰত অৱস্থিত ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ৰবি নদীৰ পাৰত নেক্সট কুৱেশ্যন ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস হিচাপে কোন তাৰিখে পালন কৰা হয় ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 24 ডিচেম্বৰ নেক্সট কুৱেশ্যন অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ৰাজীৱ গান্ধী নেক্সট কুৱেশ্যন G7 ছামিট 2024 ক'ত হ'ব ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ইটালীত নেক্সট কুৱেশ্যন অজন দিৱস কোন তাৰিখে পালন কৰা হয় ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 16 ছেপ্টেম্বৰ নেক্সট কুৱেশ্যন অলিম্পিকৰ পতাকাখনত কেইটা আঙুঠিৰ চিত্ৰ আছে ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 5টা ভাৰতৰ কোনটো কেন্দ্ৰীয় শাসিত অঞ্চলত সাক্ষৰতাৰ হাৰ সৰ্বাধিক ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি লক্ষদ্বীপত নেক্সট কুৱেশ্যন এয়াৰ এছিয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি কুৱালালামত নেক্সট কুৱেশ্যন 1909 চনৰ ভাৰতীয় পৰিষদ আইনখন কি নামেৰে জনাজাত ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মৰ্লেমিণ্টু সংস্কাৰ আইন নেক্সট কুৱেশ্যন বগীবিল দলংখন কোন দুখন জিলাক সংযোগ কৰিছে ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ধেমাজি আৰু ডিব্ৰুগড় জিলাক নেক্সট কুৱেশ্যন সুধাকণ্ঠ দিৱস কোন তাৰিখে পালন কৰা হয় ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 5 নৱেম্বৰ নেক্সট কুৱেশ্যন ভাস্কো দা গামা কেতিয়া ভাৰতত আহি উপস্থিত হৈছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1498 চনত নেক্সট কুৱেশ্যন কিমান সংখ্যক সংশোধনীৰ জৰিয়তে ছিকিম ভাৰতৰ অবিচ্ছেদ্য অংগ হয় ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 36 সংখ্যক সংশোধনীৰ জৰিয়তে নেক্সট কুৱেশ্যন অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন
চি ছৈয়দা আনোৱাৰা তাইমুৰ। নেক্সট কুৱেশ্যন, স্বাধীনতা সংগ্ৰামৰ সময়ত মিত্ৰবাহিনী কোনে গঠন কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি পুষ্পলতা দাস। নেক্সট কুৱেশ্যন, আন্তৰ্জাতিক মাতৃভাষা দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 21 ফেব্ৰুৱাৰী। ভিডিঅ'টোৰ মাজতে সৰু এটা অনুৰোধ, যদি ভিডিঅ'টো ভাল পাইছে অনুগ্ৰহ কৰি লাইক এটা কৰি ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। লগতে এনেধৰণৰ ভিডিঅ'জবোৰ ডেইলি চাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নেক্সট কুৱেশ্যন, বাল্মীকি ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি বিহাৰত। অসমত প্ৰথম ৰেলৱে লাইন কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1881 চনত। নেক্সট কুৱেশ্যন, তলৰ কোনটো বছৰত মাধৱদেৱৰ মৃত্যু হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1596 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন, ভাৰতৰ কোন ৰাজ্যৰ আটাইতকৈ বেছি অংশ অৰণ্যই আৱৰি আছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মধ্যপ্ৰদেশ। নেক্সট কুৱেশ্যন, অসমৰ কোনখন চহৰ শুকান মাছৰ বাবে এছিয়াৰ ভিতৰতে বিখ্যাত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি জাগিৰোড। নেক্সট কুৱেশ্যন, পাঞ্জাৱ কেশৰী বুলি কাক কোৱা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি লালা লাজপত ৰায়ক। নেক্সট কুৱেশ্যন, কিমান চনত অসম প্ৰদেশ গঠন কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1874 চনত। নেক্সট কুৱেশ্যন, অসমৰ কোনজন স্বৰ্গদেউক ল'ৰা ৰজা বুলিও জনা যায়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰত্নদাৱা সিংহ বা চুলিকফাক। নেক্সট কুৱেশ্যন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ব্যাঘ্ৰ প্ৰকল্প হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 2006ত। নেক্সট কুৱেশ্যন, ভাৰতৰ অসামৰিক সৰ্বোচ্চ সন্মান 2024 চনত ভাৰত ৰত্ন কাক প্ৰদান কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি লালকৃষ্ণ আদৱানী। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনটো কম্পিউটাৰৰ এক অপাৰেটিং ছিষ্টেম নহয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মাইক্ৰ'ছফ্ট অফিচ। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন, দিল্লী চলো বুলি কোনটো আন্দোলনক জনা যায়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি সত্যাগ্ৰহ আন্দোলনক। নেক্সট কুৱেশ্যন, জ্যোতি চিত্ৰবন কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1961 চনত।
নেক্সট কুৱেশ্যন, ভাৰতত প্ৰথমবাৰৰ বাবে কোনখন ৰাজ্যত পঞ্চায়তীৰাজ ব্যৱস্থা আৰম্ভ কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, ৰাজস্থানত। অসমৰ সৰ্বোচ্চ অসামৰিক সন্মানটোৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, অসম বৈভৱ। নেক্সট কুৱেশ্যন, অসম ক্ৰীড়া দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, 17 অক্টোবৰ। যিসকলে ভিডিঅ'টো লাইক কৰা নাই, লাইক এটা কৰি ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। নেক্সট কুৱেশ্যন, ভাৰতীয় সেউজ বিপ্লৱৰ পিতৃ বুলি কাক কোৱা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, এছ স্বামীনাথনক। নেক্সট কুৱেশ্যন, ইটাখুলি ৰণ কেতিয়া হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, 1682 চনত। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, 1917 চনত। নেক্সট কুৱেশ্যন, স্বাধীনতা আন্দোলনৰ নেতা গুৱাহাটীত পোনপ্ৰথমে চাইকেল চলাওঁতা আৰু দেশভক্ত নামেৰে পৰিচিত ব্যক্তিজন কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, তৰুণৰাম ফুকন। নেক্সট কুৱেশ্যন, বাংলাদেশ কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, 1971 চনত। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যৰ দুখন ৰাজধানী আছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, হিমাচল প্ৰদেশৰ। নেক্সট কুৱেশ্যন, শেহতীয়াকৈ কোনখন ৰাজ্যই লোকপথ মোবাইল এপ মুকলি কৰিছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, মধ্যপ্ৰদেশ। নেক্সট কুৱেশ্যন, তলত উল্লেখ কৰা কোনখন ৰাজ্যই অসমৰ সৈতে চুটি সীমা ভাগ কৰে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, ত্ৰিপুৰাই। নেক্সট কুৱেশ্যন, তুজুক-ই-বাবৰি গ্ৰন্থখন কোনে লিখিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, বাবৰ। নেক্সট কুৱেশ্যন, লাভানী নৃত্য কোনখন ৰাজ্যৰ? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, মহাৰাষ্ট্ৰৰ। নেক্সট কুৱেশ্যন, তীৰ্থংকৰ শব্দটো নিম্নলিখিত কোনটোৰ সৈতে সম্পৰ্কিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, জৈন ধৰ্মৰ সৈতে। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনটো সাংবিধানিক ব্যৱস্থাৰ আধাৰত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ সৃষ্টি হৈছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, ষষ্ঠ সূচীৰ মতে। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যত জনসংখ্যা আটাইতকৈ বেছি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, উত্তৰ প্ৰদেশত। নেক্সট কুৱেশ্যন, কাৰ পৰামৰ্শ মতে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে অনুচ্ছেদ 352ৰ অধীনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, মন্ত্ৰীসভাৰ পৰামৰ্শ মতে।
নেক্সট কুৱেশ্যন, আংকাৰা কোনখন দেশৰ ৰাজধানী? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি তুৰ্কী। নেক্সট কুৱেশ্যন, অসমৰ জালিয়ানৱালা বাগ বুলি কোনটো ঘটনাক কোৱা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি পথৰুৱাঘাটৰ ৰণ। নেক্সট কুৱেশ্যন, 1882 চনত শিক্ষা সংস্কাৰৰ বাবে হাণ্টাৰ কমিশ্যন কোনে নিযুক্তি দিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি লৰ্ড ৰিপন। নেক্সট কুৱেশ্যন, চুকাফাৰ লগত থকা তৰোৱালখনৰ নাম কি আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি হেংদাং। নেক্সট কুৱেশ্যন, ডক্টৰ ভূপেন হাজৰিকাই কিমান চনত দাদাচাহেব ফাল্কে বঁটা লাভ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1992 চনত। নেক্সট কুৱেশ্যন, উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি পাৰ্বতী কুমাৰ গোস্বামী। নেক্সট কুৱেশ্যন, মানুহৰ তেজৰ pH মান কিমান? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 7.4 pH। নেক্সট কুৱেশ্যন, কোন দেশে আটাইতকৈ বেছি কফি উৎপাদন কৰে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ব্ৰাজিল এ। নেক্সট কুৱেশ্যন, কোন বৰ্ষত আকবৰ আৰু হিমুৰ মাজত পানিপথৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1556 চনত। নেক্সট কুৱেশ্যন, নিম্নলিখিত বিকল্পসমূহৰ ভিতৰত অমিল শব্দটো কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ডিমাপুৰ। নেক্সট কুৱেশ্যন, ভাৰতৰ সমাজ সংস্কাৰ তথা নৱজাগৰণৰ পিতৃ বুলি কাক অভিহিত কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ৰাজা ৰামমোহন ৰায়ক। নেক্সট কুৱেশ্যন, ছুইডেনৰ ৰাজধানী কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ষ্টকহোম। নেক্সট কুৱেশ্যন, আদিত্য L1 সূৰ্যৰ বায়ুমণ্ডলৰ কোনটো অঞ্চলত মূলতঃ অনুসন্ধান কৰিব? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি আলোকমণ্ডলৰ। নেক্সট কুৱেশ্যন, উষ্ণতাৰ SI একক কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কেলভিন। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি আকবৰ হায়দৰী। নেক্সট কুৱেশ্যন, বীৰ চিলাৰায় দিৱস 2025 চনত কেতিয়া পালন কৰা হ'ব? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 12 ফেব্ৰুৱাৰীত। নেক্সট কুৱেশ্যন, লক্ষীনাথ বেজবৰুৱাৰ মৃত্যু কিমান চনত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1938 চনত। নেক্সট কুৱেশ্যন, গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন
এ 1948 চনত। নেক্সট কুৱেশ্যন, বড়ো সাহিত্য সভা কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1952 চনত। নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলা সৰ্বপ্ৰথম ধঁপাত নিষিদ্ধ হিচাপে ঘোষণা কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি যোৰহাট জিলাত। নেক্সট কুৱেশ্যন, কোন বছৰত অ মোৰ আপোনাৰ দেশক আনুষ্ঠানিকভাৱে অসমৰ ৰাজ্যিক গীত হিচাপে গ্ৰহণ কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1927 চনত। নেক্সট কুৱেশ্যন, ভাৰতীয় ষ্টেট বেংকক কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1955 চনত। ভাৰতৰ কোনজন খেলুৱৈয়ে প্ৰথম ভাৰত ৰত্ন সন্মান লাভ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি শচীন তেণ্ডুলকাৰে। নেক্সট কুৱেশ্যন, পাল বংশৰ ৰাজধানী কি আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি হৰূপেশ্বৰ। নেক্সট কুৱেশ্যন, ভাৰতৰ নিৰ্বাচন আয়োগৰ মতে ৰাষ্ট্ৰীয় দলৰূপে স্বীকৃতি পাবৰ বাবে কোনো এক ৰাজনৈতিক দল কমেও কিমানখন ৰাজ্যত স্বীকৃত ৰাজনৈতিক দল হ'ব লাগিব? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 4খন। নেক্সট কুৱেশ্যন, হাৰাপ্পা খননৰ সকলো স্থলতে উমৈহতীয়াভাৱে প্ৰাপ্ত প্ৰাণীৰ চিত্ৰটো কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি এশিঙীয়া ষাঁড়। নেক্সট কুৱেশ্যন, কোনে কথা চৰিতসাগৰ ৰচনা কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি সোমদেৱে। নেক্সট কুৱেশ্যন, অসমত সতী সাধিনী দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 21 এপ্ৰিল। নেক্সট কুৱেশ্যন, তৃতীয় ঘূৰণীয়া মেজমেল কিমান চনত অনুষ্ঠিত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1932 চনত। নেক্সট কুৱেশ্যন, বেংককৰ মুদ্ৰা কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি হোৱাট। নেক্সট কুৱেশ্যন, কোনখন ৰাজ্য চৰকাৰে দৰিদ্ৰসকলৰ বাবে আশ্ৰা অৰ্থাৎ YSR আঁচনি প্ৰৱৰ্তন কৰিছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ অন্ধ্ৰপ্ৰদেশে। নেক্সট কুৱেশ্যন, দাণ্ডি যাত্ৰা কেতিয়া আৰম্ভ হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1930 চনত। যদি ভিডিঅ'টো ভাল পাইছে অনুগ্ৰহ কৰি ভিডিঅ'টো আপোনাৰ লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ ভিডিঅ' ভৱিষ্যতে চাই থাকিবৰ বাবে। নেক্সট কুৱেশ্যন, আৰ্জেণ্টিনাৰ ৰাজধানী কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বুয়েনছ এয়াৰ্ছ। নেক্সট কুৱেশ্যন, পাকয়ং বিমানবন্দৰ ক'ত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ছিকিমত। নেক্সট কুৱেশ্যন, লাচিত বৰফুকনৰ মৈদাম অসমৰ ক'ত অৱস্থিত? ইয়াৰ
অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি যোৰহাটত। নেক্সট কুৱেশ্যন, কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰাইছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি নৰনাৰায়ণে। নেক্সট কুৱেশ্যন, নৰকাসুৰে কোনটো বংশ প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ভৌম বংশ। নেক্সট কুৱেশ্যন, আহোমসকলৰ 600 বছৰীয়া শাসনকালত কিমানজন মুঠ ৰজা আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 41 জন। নেক্সট কুৱেশ্যন, উত্তৰ পূব উন্নয়ন বিত্ত নিগম কিমান চনত গঠন কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1995 চনত। নেক্সট কুৱেশ্যন, আদিত্য মানে কি ভাষাত সূৰ্য? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি সংস্কৃত ভাষাত। নেক্সট কুৱেশ্যন, উত্তৰ পূব পৰিষদ চমুকৈ NEC কিমান চনত গঠন কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1971 চনত। নেক্সট কুৱেশ্যন, কোনখন দেশত আটাইতকৈ বেছি নদী আছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বাংলাদেশত। নেক্সট কুৱেশ্যন, চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি বীৰপাল। নেক্সট কুৱেশ্যন, কাং উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মেইটেই জনগোষ্ঠীয়ে। নেক্সট কুৱেশ্যন, চন্দ্ৰায়ন 3ৰ সহযোগী মিছন সঞ্চালক কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কল্পনা কালহস্তি। নেক্সট কুৱেশ্যন, গুপ্ত সাম্ৰাজ্যৰ শাসনকালত ভাৰতলৈ ভ্ৰমণ কৰা চীনা পৰিব্ৰাজকজনৰ নাম কি আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ফাহিয়ান। নেক্সট কুৱেশ্যন, অগ্নিগড় চিত্ৰলেখা উদ্যান কোন ঠাইত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ তেজপুৰত। নেক্সট কুৱেশ্যন, বছৰৰ আটাইতকৈ দীঘল দিনটো কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 21 জুন। নেক্সট কুৱেশ্যন, লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি নগাঁৱত। নেক্সট কুৱেশ্যন, নেতাজী সুভাষ চন্দ্ৰ বসুৱে কিমান চনত ফৰৱাৰ্ড ব্লক প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1939 চনত। নেক্সট কুৱেশ্যন, দ্বিতীয় বিশ্বযুদ্ধ কিমান চনত সমাপ্তি ঘটিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1945 চনত। নেক্সট কুৱেশ্যন, অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কেংগাৰু। নেক্সট কুৱেশ্যন, কথা গীতা কোনে ৰচনা কৰিছিল?
ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ভট্টদেৱ। নেক্সট কুৱেশ্যন, অসমীয়া নাট্য সাহিত্যৰ জনক কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি শংকৰদেৱ। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনখন দেশ G7ৰ সদস্য নহয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ভাৰতবৰ্ষ। নেক্সট কুৱেশ্যন, অসমীয়া ভাষাৰ অভিধান সংকলন কৰা প্ৰথমজন আমেৰিকাৰ মিছনেৰী কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মাইলছ ব্ৰনছন। নেক্সট কুৱেশ্যন, চুকাফা অসম প্ৰৱেশ কৰাৰ সময়ত মৰাণসকলৰ ৰজা কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি বডৌচা। নেক্সট কুৱেশ্যন, অসমত বৰ্তমানলৈকে কিমানজন ব্যক্তিয়ে অৰ্জুন বঁটা লাভ কৰিছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 5জন। নেক্সট কুৱেশ্যন, উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যৰ সীমা বাংলাদেশৰ সীমাৰ সৈতে সংলগ্ন নহয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মণিপুৰ। নেক্সট কুৱেশ্যন, লাইখাৱাৰা উৎসৱটি কোন জনগোষ্ঠীৰ সৈতে সম্পৰ্কিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি মেইটেই জনগোষ্ঠীৰ সৈতে। নেক্সট কুৱেশ্যন, ব্ৰিটিছসকলে মাদ্ৰাছত কিমান চনত উপনিৱেশ স্থাপন কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1639 চনত। নেক্সট কুৱেশ্যন, প্ৰথম বিশ্বযুদ্ধ কিমান চনত সমাপ্তি ঘটিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1918 চনত। নেক্সট কুৱেশ্যন, অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কুলধৰ চলিহা। নেক্সট কুৱেশ্যন, ঘটকাসুৰক কোনে হত্যা কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি নৰকাসুৰে। নেক্সট কুৱেশ্যন, আহোমসকলে কোনজন দেৱতাক পূজা কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি সোমদেওক। নেক্সট কুৱেশ্যন, কাংলা দুৰ্গটো উত্তৰ পূব ভাৰতৰ কোন ঠাইত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ইম্ফলত। নেক্সট কুৱেশ্যন, কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যানখন কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি মণিপুৰত। নেক্সট কুৱেশ্যন, অসমত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা প্ৰথম কৃষক বিদ্ৰোহটোৰ নাম কি আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ফুলগুৰিৰ ধাবা। নেক্সট কুৱেশ্যন, কোনজন মোগল সম্ৰাটৰ ৰাজত্বকালক স্থাপত্যৰ সোণালী যুগ বুলি কোৱা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি শ্বাহজাহান। আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যনটো হৈছে আন্তৰ্জাতিক নাৰী নিৰ্যাতন বিৰোধী দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব
অপশ্যন চি 25 নৱেম্বৰ